মুহূৰ্তত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা জুবিন গাৰ্গ ডাঙৰীয়া বাসগৃহত আহি উপস্থিত হৈছে। প্ৰতিগৰাকী অনুৰাগী আজি উৰেতো নিশা ইয়াত কটাইছে। জুবিন গাৰ্গৰ স্মৃতি ৰোমন্থন কৰিছে। জুবিন গাৰ্গ যে কায়িকভাৱে আমাৰ মাজত নাই সেই কথা কোনেও দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া কান্দোনত ভাগি পৰিছে। কাৰণ পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে জুবিন গাৰ্গৰ যি সম্পৰ্ক সেই সম্পৰ্ক আচলতে সকলোৱে জানে। প্ৰায় 2টা দশক ধৰি পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে তেওঁ জুবিন গাৰ্গে কটাইছিল আৰু তাৰ পাছত আজিৰ দিনটোত সকলো কন্দুৱাই আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা আঁতৰি গৈছে। সেই কথা কোনেও মানি ল'ব পৰা নাই। এয়া হৈছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু প্ৰায় এঘণ্টা পূৰ্বে ইয়াত আহি উপস্থিত হৈছিল। গৰিমা শইকীয়া গাৰ্গক সান্তনা দিবলৈ আহি উপস্থিত হৈছিল। তাৰ সমান্তৰালভাৱে ইয়াত অন্যান্য শিল্পীসকলো আছে। আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম, কাৰণ আমি কৈছোঁ ইতিমধ্যে যে বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে ভিৰ কৰিছে। তাৰ সমান্তৰালভাৱে শিল্পীসকল আছে। আচলতে ভাষাৰে কৈ বুজাব নোৱাৰি এনেকুৱা বেদনা, এনেকুৱা দুখ। কি ক'ম এতিয়া, একো নাই ক'বলৈ। অকল শেষ বুলি নকওঁ, সদায় থাকিব। ক'ব নোৱাৰো আকৌ আজি। নিশ্চয় সঁচাকৈ আচলতে আজি সকলো বাকৰুদ্ধ হৈ পৰিছে, কাৰণ আদৰৰ শিল্পীগৰাকী যে নাই সেই কথা আচলতে কোনেও অনুভৱ কৰিবই পৰা নাই। যি কথা কোনেও মানি ল'বলৈ এতিয়াও পৰা নাই, জুবিন গাৰ্গ যে আমাৰ মাজত নাই সেই কথা কোনেও মানি ল'ব পৰা নাই। এয়া হৈছে আজি জুবিন গাৰ্গৰ ঘৰৰ পৰিৱেশ। সকলোৱে কান্দোনত ভাগি পৰিছে, শোকত ম্ৰিয়মান হৈ পৰিছে। আচলতে যিটো খবৰ ছিংগাপুৰৰ পৰা আহিছিল সেই খবৰটো কোনেও আচলতে মানি ল'ব পৰা নাই। গায়ত্ৰী বা আছে, বাইদেউ আচলতে সকলো বাকৰুদ্ধ হৈ পৰিছে আজিৰ দিনটোত। ক'বলৈ একো নোৱাৰে আছিল, এতিয়া একো ক'বলৈ নাই। জুবিন দা আহি পাওক। সঁচাকৈ এই ধৰণে প্ৰতিগৰাকী তেওঁৰ যি সহকৰ্মী আছিল, একালৰ সহকৰ্মী গায়ত্ৰী মহন্ত, আমি তেওঁৰ বাকৰুদ্ধ হৈ পৰিছে। এইফালে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আছে, তেখেতো আচলতে বাকৰুদ্ধ হৈ পৰিছে। তেখেতৰ সৈতে যি বাদ্যসংগত কৰিছিল এইগৰাকী ব্যক্তি তেখেতো আছে। সকলোৱে আচলতে শোকত ম্ৰিয়মান হৈ পৰিছে। সকলোৱে কেৱল কান্দিছে। আজি পুনৰবাৰ আচলতে সকলো ম্ৰিয়মান, শোকত বাকৰুদ্ধ হৈ পৰিছে। সেই আৰু কিন্তু জুবিনৰ প্ৰতি মানুহৰ যিটো মৰম কায়িকভাৱে নাই যদিও জুবিন সদায় থাকিব, এই পৰিৱেশেই কয়। কাইলৈ কিমান বজাত তেওঁৰ ওচৰতে আহি পাব? এতিয়ালৈকে আচলতে আমি যোগাযোগত আছোঁ। এই ঘটনাটোৰ সময়ত মই ভূপালত আছিলোঁ। ভূপালতে মোক তাৰ পৰা মানুহবিলাকে ফোন কৰিছিলে যে কিবা এটা কৰক। মই তৎক্ষণাত হাই কমিশ্যনক ফোন কৰিলোঁ, মুখ্যমন্ত্ৰী মহোদয়ক ফোন কৰিলোঁ। এতিয়া সেইখন ৰাষ্ট্ৰৰ যিখিনি নীতি নিয়ম সেইখিনি মতে যিমান পাৰি সোনকালে তেওঁলোকক আমি অনুৰোধ কৰিছোঁ যাতে কামখিনি সোনকালে কৰি দিয়ে। তাৰ ফলত তেওঁলোকৰ ছিংগাপুৰ চৰকাৰৰ যিটো তেওঁলোকৰ বিধিগত নিয়ম সেইখিনি কৰি লৈ যেতিয়াই আমি যিমান পাৰোঁ অনুৰোধ কৰিছোঁ আমাৰ ফালৰ পৰা যে সোনকালে কৰি দিয়ক। যেতিয়াই কৰি দিয়া হয় তৎক্ষণাত আমি অনাৰ ব্যৱস্থা কৰিম। যদি কাইলৈ অনা হয় তেতিয়াহ'লে ক'ত ৰখা হ'ব কাইলৈ? সেইটো মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে জনাইছে আৰু অসম চৰকাৰে সেইটো ব্যৱস্থা ল'ব। এতিয়া মোৰ বন্ধু হিচাপে বা মই এটা দায়িত্বটো আছোঁ কাৰণে মোৰ এতিয়া প্ৰথমতে মই যেনে তেনে যিমান পাৰি সোনকালে নিয়ম মতে আইনগতভাৱে তেওঁলোকে যিখিনি কৰে সেই কামখিনি ততাতৈয়াকৈ কৰি কেতিয়া আনিব পাৰোঁ সেইটোৱে হেৰি কৰি আছোঁ। অনুৰাগীসকলৰ বিভিন্ন প্ৰশ্ন, বিশেষকৈ আমি যদি চাওঁ শ্যাম কানু মহন্তৰ ওপৰত যথেষ্ট ক্ষোভ, কাৰণ থাকিবই, স্বাভাৱিক কথা। তেওঁৰ যিটো অনুষ্ঠানত অনুৰাগী মনত যিটো ক্ষোভ, খং, দুখ আছে সেই কথাটোক শ্ৰদ্ধা কৰিবই লাগিব। মই কোনো এক্সপাৰ্ট কমি নিদিওঁ, কিন্তু অনুৰাগীৰ মনত এজন নহয় হাজাৰ হাজাৰ মানুহৰ মাজত দুখ এটা বিৰাজমান। গতিকে সেইটো কি ক'ম এতিয়া, আৰু সেইটো ৰাইজ আছে, সময় আছে, অনুৰাগীসকল আছে। কিন্তু
ঠিক আছে। যিটো আইনী কথা কোৱা হৈছে যে তাত তদন্ত যিখিনি তেওঁৰ লগত আছিলে তেওঁলোকৰ চৰকাৰে তাত ব্যৱস্থা যিটো তেওঁলোকৰ নীতি নিয়ম মতে আইন মতে কৰি আছে কৰিব, সেইটোৱে কথা। তাৰপিছত আমি খালি কৈছোঁ যি কৰে আপোনালোকে নিজৰ নিয়মত, তেওঁলোকেতো নিজৰ মতে কৰিব, নিজৰ চৰকাৰ এটা থাকে, আমাক খালি যিমান পাৰে তৎক্ষণাত আমি জুবিনক বিচাৰিছোঁ, সেইটোৱে কথা। সমাধি ক'ত কৰা হ'ব সেইটো আলোচনা, মই সেইটোতো অসম চৰকাৰে গম পাব। নিশ্চয়কৈ এয়া আছিলে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আৰু তেওঁ ইতিমধ্যে কৈছে যে সকলোখিনি তাত যিটো ঘটনা হৈ গ'ল সেই ঘটনাটোৰ আচলতে তদন্ত বিচাৰি ছিংগাপুৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত তেওঁলোকে আগবঢ়াইছে আৰু সেই কথাখিনি সদৰি কৰিছে। আৰু কাইলৈ তেওঁৰ নশ্বৰ দেহ লৈ অহা হ'ব, লৈ অহাৰ পাছতে হয়তো সকলোৱে শোকত ভাগি পৰিব। সেই যি নশ্বৰ দেহ, সেই নশ্বৰ দেহ কোনেও আচলতে চাব নোৱাৰে, কাৰো চোৱাৰ বাবে কাৰো সাহস নহয়। আৰু বাহিৰত দেখুৱাইছোঁ, বাহিৰৰ দৃশ্যাংশ দেখুৱাইছোঁ আমি, বাহিৰত দেখিবলৈ পোৱা গৈছে অনুৰাগীসকলে ভিৰ কৰিছিলে, বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অনুৰাগী, সেই অনুৰাগীসকলে ভিৰ কৰিছে। আচলতে কোনেও মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ নাই, আমাৰ মাজত নাই, সেই কথা কোনেও মানি ল'ব পৰা নাই। গতিকে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অনুৰাগী, সেই অনুৰাগীসকলে ভিৰ কৰাইছে। আমি পৰিৱেশ দেখুৱাইছোঁ প্ৰতিনিধিমত দৰ্শকসকলক। প্ৰত্যেকগৰাকী শিল্পীয়ে আজি কান্দোনত ভাগি পৰিছে। এয়া হৈছে আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ ঘৰৰ পৰিৱেশ দেখুৱাইছোঁ পোনপটীয়াকৈ। এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে বাহিৰত যথেষ্ট পৰিমাণে লোক আহিছে, প্ৰত্যেকগৰাকী লোকেই আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। অনুৰাগীসকল আহিছে, সকলোৱে চকুত চকুলো লৈ অশ্ৰুসিক্ত নয়নেৰে আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আৰু যি সন্ধিয়াৰ ভাগলৈ হয়তো জুবিন গাৰ্গ ডাঙৰীয়াৰ নশ্বৰ দেহ আহি পাব, আৰু আহি পোৱাৰ পাছত কেনেধৰণে গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যায় সেই কথা পৰৱৰ্তী সময়ত নিশ্চয়কৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব।